আগিয়াত অঙ্গনবাড়ী কর্মী সহায়িকার অসহযোগ আন্দোলন কার্যসূচী রূপায়ণ আমসু অংশগ্রহণ গোৱালপাৰা জিলাৰ আগিয়াস্থিত কৃষ্ণাই বালিজানা যুগ্ম সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ বিভিন্ন দাবী সমৰ্থনত অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা কৃষ্ণাই বালিজানা যুগ্ম প্ৰকল্পৰ অন্তৰ্গত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে মাননী বৃদ্ধিকৰণৰ লগতে কেইবাটাও দাবীত এনেদৰে অনিৰ্দিষ্টকালীন অসহযোগ কাৰ্যসূচী অব্যাহত ৰাখিছে। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী শিৱানী চৰকাৰে কয় যে চৰকাৰে আমাক দৈনন্দিন নতুন কামৰ বজাৰ জাপি দিয়াৰ ফলত কাম অধিক বৃদ্ধি পাইছে যদিও তাৰ বিনিময়ত মাত্ৰ ৬৫০০ টকা মাননী দিছে। তেওঁ মাননীৰ পৰিৱৰ্তে মজুৰি দিয়াৰ দাবী জনায়। কৰ্মীসকলক ১২,০০০ টকা আৰু সহায়িকাসকলক ৭,০০০ টকা মজুৰি দিয়াৰ লগতে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলক চৰকাৰীকৰণ কৰাৰ দাবী জনায় সভানেত্ৰী শিৱানী চৰকাৰে। ইফালে আজি উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোৱালপাৰা জিলা আমচুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে আমচুৰ সভাপতি চৌধুৰীয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰায় এসপ্তাহ ধৰি আন্দোলন কৰি থকাৰ পিছতো কোনো এজন চৰকাৰী বিষয়াই আহি তেওঁলোকক সাক্ষাৎ নকৰাটো সঁচাই দুৰ্ভাগ্যজনক। চৰকাৰে মহিলা সবলীকৰণৰ কথা কৈ থাকে অথচ মহিলাই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ ৰাজপথত বহিবলগীয়া হোৱাটো লজ্জাজনক। নিজৰ বক্তব্যত চৌধুৰীয়ে লগতে কয় যে অত্যাধিক মূল্য বৃদ্ধিৰ সময়ত সামান্য মাননীৰে এখন সংসাৰ চলাটো অতি কষ্টসাধ্য। গতিকে অতি শীঘ্ৰে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মজুৰি বৃদ্ধিৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰি তেওঁলোকৰ ন্যায্য দাবী মানি ল'বলৈ চৰকাৰৰ আহ্বান জনায় আমচুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী আমচুৰ গোৱালপাৰা জিলা সমিতিয়ে আজি আমি লক্ষ্য কৰিছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে যে যোৱা 15 তাৰিখৰ পৰা আমাৰ বালিজানা আৰু কৃষ্ণাই ব্লকৰ যিবিলাক আমাৰ অংগনবাড়ী বাইদেউ বা সহায়িকাসকল আছে তেওঁলোকে ইয়াতে অসহযোগ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। সঁচাকৈ দুখ লাগে যে আজি প্ৰায় এসপ্তাহ খবৰ হ'ল কিন্তু কোনো ধৰণৰ চৰকাৰী বিষয়া কৰ্মী তেওঁলোকৰ খবৰ ল'বলৈ তেওঁলোকে আহৰি নাই। অসমত আমি দেখা পাই আছোঁ যে বিৰোধীয়ে কেৱল কয় যে তেওঁলোকে সবকা সাথ সবকা বিকাশ, কিন্তু সবকা সাথ সবকা বিকাশ ক'ত? মহিলা সবলীকৰণৰ কথা কয় কিন্তু আজি দেখা গৈছে মহিলা আজি ৰাজপথত বহি আছে কিন্তু খবৰ লোৱা মানুহ নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা টিভিৰ সন্মুখত কোৱা দেখা পাইছোঁ যে অসমত আন্দোলন নোহোৱা হ'ল, দল সংগঠন আন্দোলন নকৰা হ'ল, কিন্তু এইবিলাক সহায়িকা বাইদেউসকলে এতিয়া বহিব লগা কিয় হ'ল? তেওঁলোকৰ আজি যিখন প্ৰাপ্য তেওঁলোকে পোৱা নাই কাৰণে আজি উপায় নাপাই ইয়াতে বহিব লগা হৈছে। তেওঁলোকে আজি বহুত দিনৰ পৰা তেওঁলোকে দাবী জনাই আহিছে যে তেওঁলোকৰ যিখিনি মাননী তেওঁলোকে মাননী নালাগে, তেওঁলোকে মজুৰি লাগে, কাৰণ তেওঁলোকে কাম কৰে, তেওঁলোকে কাম কৰি পইচা লৈ আহিছে। তেওঁলোকে কামৰ বজাৰ ইমান দিছে তেওঁলোকে ঘৰত তেওঁলোকে বহিব নোৱাৰা হৈছে। তেওঁলোকৰ ওপৰত নতুন আঁচনি তেওঁলোকক জাপি দিয়া হৈছে। তেওঁলোকে বিভিন্ন কামত তেওঁলোকৰ মোবাইল দি তেওঁলোকক ঘৰে ঘৰে পঠিওৱা হৈছে। গতিকে তেওঁলোকে যি হিচাপে কাম কৰি আছে সেই ধৰণে তেওঁলোকে যিখিনি পাবলগীয়া আছিল পোৱা নাই। গতিকে তেওঁলোকৰ যিখন দাবী তেওঁলোকৰ মজুৰি প্ৰাপ্য মজুৰি তেওঁলোকক দিব লাগে আমি দাবী জনাইছোঁ অসম চৰকাৰক। লগতে তেওঁলোকক যি চৰকাৰীকৰণৰ দাবী জনাইছে চৰকাৰীকৰণ কৰক, কাৰণ তেওঁলোকে চৰকাৰৰ হৈ কাম কৰি আছে। গতিকে চৰকাৰীকৰণ ক'ব লাগে। গতিকে মহিলা আমাৰ সহায় বাইদেউসকলে অংগনবাড়ী সহায় বাইদেউসকলে যিখিনি দাবী লৈছে এই দাবীত আমি আমচুৰ গোৱালপাৰা জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন জনাইছোঁ। আমি অতি শীঘ্ৰেই গোৱালপাৰা জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে তেওঁলোকৰ যি দাবী আছিল তেওঁলোকৰ ১২,০০০ টকা তেওঁলোকে মজুৰি বিচাৰিছে। ইয়াৰ লগতে সহায়িকাসকলে ৭,০০০ টকা আৰু তেওঁলোকৰ যিটো কাম এই কৰ্মীসকলৰ কামখিনি তেওঁলোকে চৰকাৰীকৰণৰ কাৰণে দাবী জনাইছে। গতিকে এই দাবী অতি শীঘ্ৰে মানি লোৱাৰ আমি অসম চৰকাৰ দাবী জনাইছোঁ। অন্যথা কিন্তু আমি এই বাইদেউসকলৰ লগত আমি আমচুও সহযোগ পূৰ্ণ সমৰ্থন কৰি অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্য হাতত ল'ম আৰু ৰাজপথত আমি ওলাই যাব ৰাজপথ আমি বন্ধ কৰি লৈ আমি এটা সময়ত কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমাৰ কথা নুবুজে চৰকাৰে, সঞ্চালক ছাৰে আমাক যিখিনি দাবী মানি লৈছে কিন্তু তাৰ কথা মতে অজন্তা এতিয়ালৈকে আমাক এইটো কথা আমাৰ কথা বুজা নাই। কি কাৰণত বুজা নাই আমি সেইটো চৰকাৰে বুজাই। এইবাৰ আগন্তুক আমি এটাই সিদ্ধান্ত লওঁ, এইবাৰ যদি আমাৰ কথা নামানে তেতিয়াহ'লে আমি আগন্তুক আমি বিজেপি চৰকাৰ আমি একেবাৰে ভোট নিদিওঁ। সেই সিদ্ধান্তৰ বাহিৰে আমাৰ একো নাই। সেইটাই সিদ্ধান্ত আমি সব ওয়ার্কার অঙ্গনবাড়ী ওয়ার্কার হেল্পার সহায়িকা কথাই আমি এইটাই কথা আমি বাৰে বাৰে কৈ আছে। আমি এইবাৰ আমাৰ দাবী যিখিনি দাবী এইখিনি যদি মানি ল'লে আমি
সেইটাই আশা আমি একেবাৰে এতিয়া পদম ফুলক নালাগে, পদম ফুলক আমি এই বিজেপি চৰকাৰ নালাগে, নিপা যাওক। অক্টোবৰৰ পৰাই আমাৰ এই বিক্ষোভ কাৰ্যসূচী চলিয়েই আছে। কাৰণ আমাৰ কামৰ বজাৰ ইমান অতিৰিক্ত কামৰ বজাৰ বিনিময়ত আমি মাত্ৰ 6,500 টকা এটা মাননি পাওঁ। এই মাননি দি আমাৰ মানে যিটো বজাৰৰ মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিয়ে আমাক কঙা কৰি পেলাইছে। এই 6,500 টকাত আমি কেনেকৈ চলিম? গতিকে আৰু প্ৰতিদিনে আমি এদিনো ঘৰত থাকিব নোৱাৰোঁ, ইমান আমাক কামৰ বজাৰ জাপি দিছে। সেয়েহে আমি চৰকাৰক প্ৰথমতে আমি 26,000 টকা আমি মাননি বিচাৰিছিলোঁ। যেতিয়ালৈকে আমাৰ এই 26,000 টকা তেওঁলোকে দিব নোৱাৰে, কমেও আমাক 12,000 টকা আমাৰ ফুল অংগনবাড়ী কৰ্মীক দিব লাগে, মিনি অংগনবাড়ীক 10,000 টকা আৰু আমাৰ সহায়িকা বান্ধৱীসকলৰ কাৰণে 7,000 টকা এটা আমি মানে চৰকাৰৰ ওচৰত আমি খুজিছিলোঁ। সেয়েহে আমি বিক্ষোভ কাৰ্যসূচী কৰি আমি আমাৰ সঞ্চালক মহোদয়ে তেওঁ মানিবলৈ বাধ্য হৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিলে চৰকাৰৰ ঘৰলৈ। কিন্তু চৰকাৰৰ ঘৰৰ পৰা আজিলৈকে আমাৰ কোনো এটা সঁহাৰি নাহিল। সেয়েহে আমি ইয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ, তেওঁলোকে এই মূল্যবৃদ্ধি বজাৰত আমি কেনেকৈ চলিম, তেওঁলোকে যেন মানি লয় আমাৰ এই দাবীবিলাক তেওঁলোকে আমাক দিয়ে। আৰু তেওঁলোকে যদি নিদিয়ে, অহৰহ আপোনালোকৰ ঠিকাদাৰৰ পৰা অহৰহ আমাৰ বস্তু আহিছে, সেই বস্তুবিলাক আমি কি কৰিম? আমি কি পেটত গামোচা বান্ধি আমি কাম কৰিম নেকি? গতিকে তেওঁলোকক ইয়াৰ পৰাই ক'ব খুজিছোঁ, কাৰণ ঠিকাদাৰৰ কাৰণে সমাজ কল্যাণ বা ICDS নেকি? ঠিকাদাৰৰ লোভৰ কাৰণে আৰু চৰকাৰৰ পেটত ভৰোৱাৰ কাৰণে সমাজ কল্যাণ আৰু ICDS নেকি? কৰ্মীবিলাকে একো কৰিব নালাগে নেকি? কৰ্মীৰ অলপো চিন্তা কৰিব নালাগে নেকি? কৰ্মীয়ে খাব লাগে, কৰ্মীয়ে নোখোৱাকৈ তেওঁলোকৰ কাম কৰিব নেকি? যদি নকৰে ঠিকাদাৰে কিয় ইমান বস্তু আমালৈকে পঠিয়ায়? কি কাৰণত? তাৰমানে চৰকাৰে লুটিব লাগে আৰু ঠিকাদাৰে লুটিব লাগে, সেইকাৰণে ICDS নেকি? গতিকে আপোনালোকৰ জৰিয়তে আমি প্ৰেৰণ কৰিব বিচাৰোঁ, আমাৰ দাবী অতি শীঘ্ৰে তেওঁলোকে মানি লওক আৰু মানি লৈ আমাক চলিব পৰাখিনি আমাক কৰি দিয়ক।